আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ আত্মনিৰ্ভৰ আঁচনিৰ। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন লিষ্ট মুকলি হৈছে। এইবাৰ যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তাৰ ভিতৰত কিন্তু প্ৰায় ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব ১ লাখকৈ টকা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া সেইসকলে কেনেকৈ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব নে নকৰে। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে এতিয়া সেইসকলে ছেকেণ্ড কিস্তি কিমান তাৰিখে লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে সেইসকলে ছেকেণ্ড কিস্তি কেতিয়া লাভ কৰিব আৰু কোনসকলে ছেকেণ্ড কিস্তি পাব আৰু কোনসকলে ছেকেণ্ড কিস্তি নাপাব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে তেনেহ'লে কিন্তু 6 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 চেক বিতৰণ কৰা হ'ব। এতিয়া কিন্তু সকলো ডিষ্ট্ৰিক্ট কিন্তু বেলেগ বেলেগ ডেটত চেক দিয়া হ'ব আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি 1 লাখ টকা। ইতিমধ্যে কিন্তু আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া কিন্তু আজি লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে বা কোনসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ 2.0 আবেদন কৰিছে এতিয়া কিন্তু আজি 2.0 নতুন লিষ্ট ডিক্লেয়াৰ হৈ গ'ল বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি 1 লাখ টকাৰ চেকটো লাভ কৰিব 6 ফেব্ৰুৱাৰী তাৰিখে আজি কিন্তু লিষ্টটো ডিক্লেয়াৰ কৰা হৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনাৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকে লিষ্টটো অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে লিষ্টটো চাবলৈ হ'লে লিষ্টটো কিন্তু আপোনাৰ MLAৰ হাতত আহি গৈছে। লিষ্টটো কিন্তু অনলাইনত পাব্লিছ হোৱা নাই। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনালোকে যিটো ফোন নম্বৰ দিছে আৰু আপোনালোকে যিটো ইমেইল ID দিছে তাত কিন্তু SMS আহি যাব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে যদি আপোনালোকৰ নামটো এপ্ৰুভ হয় আপোনালোকে তাত যিটো ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰিছে তাত কিন্তু SMS আহি যাব অথবা আপোনাৰ মোবাইলত কিন্তু কল আহি যাব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে বা আপোনালোকৰ চেকটো ইমান তাৰিখে দিয়া হ'ব আৰু সেইটো অফিচত দিয়া হ'ব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ যিবিলাকৰ নাম এপ্ৰুভ হৈছে সকলোৰে মোবাইলত কিন্তু SMS আহি গৈছে আৰু কিন্তু কল আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে যিটো তাত ফোন নম্বৰ দিছে আপোনালোকে SMSবোৰ চেক কৰক যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই আৰু আপোনালোকৰ মোবাইলত SMSটো আহিছে নে অহা নাই। এইবাৰ কিন্তু প্ৰায় ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব। ইতিমধ্যে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইবাৰ কিন্তু আত্মনিৰ্ভৰ আঁচনিত প্ৰায় ৭৪,০০০ মানুহৰ নাম এপ্ৰুভ হৈছে। এইবাৰ কিন্তু প্ৰায় ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা। ইতিমধ্যে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে 6 ফেব্ৰুৱাৰীৰ পৰা কিন্তু চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী
চেক বিতৰণ কৰিব। এটা ডিষ্ট্ৰিক্টত 6 তাৰিখ, আন এটা ডিষ্ট্ৰিক্টত 7 তাৰিখ। এতিয়া কিন্তু 6 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছে, তেনেহ'লে আপোনালোকৰ মোবাইলটো চেক কৰক। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত SMS আহি গৈছে অথবা আপোনালোকৰ মোবাইলত কল আহি যাব। আজি আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো মুকলি কৰি দিয়া হৈছে। সকলোৰে মোবাইলত কিন্তু SMS আহি গৈছে। সেইকাৰণে আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে, আপোনালোকে SMS চেক কৰক যে আপোনালোকৰ মোবাইলত SMS আহিছে নে অহা নাই। যদি আপোনাৰ মোবাইলত SMS আহিছে, তেনেহ'লে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে। আৰু যদি আপোনালোকৰ মোবাইলত SMS অহা নাই, তেনেহ'লে আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই। হয় SMS, হয় কিন্তু কল আহি যাব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ মোবাইলত আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, সেইসকলৰ কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তি লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া সেইসকলে ছেকেণ্ড কিস্তি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব। যদি ফেব্ৰুৱাৰীৰ 6 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, তেতিয়া ফাৰ্ষ্ট কিস্তিৰ চেকটো বিতৰণ হৈ যাব। তেতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, সেইসকলে ছেকেণ্ড কিস্তি লাভ কৰিব 20 ফেব্ৰুৱাৰীৰ পৰা। এতিয়া কোনসকলে ছেকেণ্ড কিস্তি লাভ কৰিব? যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো পাই কিবা এটা বিজনেছ আৰম্ভ কৰিছিল, এতিয়া কিন্তু সেইসকলে ছেকেণ্ড কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো ফাৰ্ষ্ট কিস্তি পাই আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে আৰু ছেকেণ্ড কিস্তিটো লাভ নকৰিব। আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, আপোনালোকে কিন্তু প্ৰজেক্ট অনুযায়ী পইচাটো লাভ কৰিব। যিসকলে প্ৰজেক্টটো জমা কৰিছে, সেইটো বিজনেছ আৰম্ভ কৰিছে বা সেইটো বিজনেছ কৰি আছে, সেইসকলে কিন্তু ছেকেণ্ড কিস্তিটো লাভ কৰিব। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো পাই আপোনালোকে একো বিজনেছ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ছেকেণ্ড কিস্তিটো লাভ নকৰিব। সেইকাৰণে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 20 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড কিস্তি লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলে 6 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব ফাৰ্ষ্ট কিস্তি। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনালোকৰ মোবাইলত SMS আহি যাব, আপোনালোকে আপোনাৰ SMSটো চেক কৰিব। 6 ফেব্ৰুৱাৰীৰ পৰা কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 পইচা পোৱা আৰম্ভ হৈ যাব। ফাৰ্ষ্ট কিস্তি লাভ কৰিব 17,000।